নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ ভোগৰ উৎসৱ ভোগালী বিহু অসমীয়াৰ পিৰালি চুকত তাৰ উপলক্ষে আমি উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী নপুমা এবানী গাঁৱত উপস্থিত আছোঁ এজন কৃষকৰ গৃহত উপস্থিত আছোঁ তেওঁ আচলতে প্ৰস্তুতি তুংগত তেওঁ আমি কুঁহিয়াৰ শালত আছোঁ পোনে পোনে কিছু দৃশ্য আমাৰ সতীৰ্থ দেখাব তেওঁ কুঁহিয়াৰ পেৰি আছে তেওঁৰ গৃহৰ সকলো সদস্য আজি ২০-২৫টা বছৰে কুঁহিয়াৰ গুড়ৰ লগত জড়িত কেনেদৰে গুড় প্ৰস্তুত হয় আমি সকলোবোৰ দৃশ্য গুড় পেৰাৰ পৰা আদি কৰি ৰস উলিয়াৰ পৰা আদি কৰি গুড় কেনেদৰে হয় সকলো দৃশ্য আমাৰ স্ক্ৰীনত আহি আছে সকলো দৃশ্য আমাৰ সতীৰ্থ দেখাইছে আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম হয় এজন কৃষক আছে আমি জানিব পাৰিছোঁ আপুনি সৰুৰ পৰা ইয়াৰ লগতে গুড় প্ৰস্তুত কৰাৰ লগতে জড়িত প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ নামটো ক'ব মোৰ নাম সঞ্জীৱ বৰা প্ৰথমতে আমাৰ চেনেলৰ ফালৰ পৰা আপোনাক ভোগালী বিহুৰ ওলগ জনালোঁ আপোনালোকলৈ শুভেচ্ছা থাকিল হয় এতিয়া কওকচোন আপুনি কেতিয়াৰ পৰা কুঁহিয়াৰ বা গুড়ৰ লগত জড়িত হৈ আছে মই একেবাৰে সৰুৰ পৰাই জড়িত হৈ আছোঁ তাৰ আগত দেউতাহঁত আছিলে দেউতাহঁতে কৰিছিলে খেতি পথাৰ তাৰপিছত আমি ডাঙৰ হ'লোঁ আমি ডাঙৰ হোৱাৰ পৰা এতিয়া ২০-২৫ বছৰে হ'ল জড়িত হৈ থকা কুঁহিয়াৰ খেতিৰ লগত হয় বিশেষকৈ গুড় বুলি ক'লে দেৰগাঁও অঞ্চলৰ এটা অতীজৰ পৰা এটা নাম আছে আপোনালোকে যিটো পৰম্পৰা সেইটো লৈ আহিছে এই গাঁৱৰ প্ৰায়বিলাক মানুহেই কুঁহিয়াৰ বা গুড়ৰ লগত জড়িত নেকি সকলো মানুহেই জড়িত প্ৰায় 20% মানুহে জড়িত নহয় এনেই প্ৰায় মানুহেই জড়িত হয় এতিয়া কওকচোন আপোনালোকে কুঁহিয়াৰ বা গুড়ৰ বজাৰ মূল্য কেনেকুৱা বা চাহিদা কেনেকুৱা বজাৰৰ মূল্য এতিয়া বৰ্তমান আমাৰ 55 টকা 56 টকা গুড়ৰ ৰেট আপোনাৰ ইয়াতে নিয়ে ইয়াতে নিয়ে বজাৰত 70 টকা 80 টকা যায় আৰু এনেই আমাৰ ইয়াৰ পৰা 55 টকা 56 টকা এনেকৈ নি আছে আপোনালোকে কুঁহিয়াৰবোৰ ক'ৰ পৰা নে কুঁহিয়াৰ আমাৰ ইয়াতে কৰোঁ আমি খেতি কৰোঁ নিজেই কৰোঁ কুঁহিয়াৰ খেতি কিমান বিঘা কৰিছে এইবাৰ আছে 7-8 বিঘামান আছে যিহেতু মাঘৰ বিহু সময় প্ৰতি আপুনি বছৰেতো 12 মাহে গুড় প্ৰস্তুত কৰে 12 মাহে নহয় আমাৰ এই বিহু এইটো খেতিটো 12 মাহেই নহয় এইটো আপোনাৰ এই মাঘৰ বিহু আগৰ পৰা আগেহে হয় তাৰ আগত বিশেষ বেলেগ খেতি কৰে বেলেগ খেতি অন্যান্য খেতি এইবোৰ সৰিয়হ খেতি মাহ খেতি তিল খেতি এইবিলাক কৰোঁ ধান খেতি বিশেষকৈ গুড় প্ৰস্তুত কৰি বা কুঁহিয়াৰ বিক্ৰী কৰি এজন কৃষক স্বাৱলম্বী হ'ব পাৰেনে ধুনীয়াকৈ পাৰে সুন্দৰভাৱে পাৰে আৰু গুড় প্ৰস্তুত কৰিবলৈ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা কিমান সময় লাগে গোটেই কথাখিনি কওকচোন কেনেকৈ আৰম্ভ কৰে সময় লাগে আপোনাৰ আগত মহো খালে পেৰে তেতিয়া আপোনাৰ 2-3 ঘণ্টা লাগে কুঁহিয়াৰজাত পেৰি হ'বলৈ এতিয়া আধুনিক যুগ আহিল এতিয়া আধুনিক যুগত এতিয়া মেচিন শাল ওলাল মেচিন শাল আমাৰ আছিলে হাত শাল আমি তাৰপিছত এতিয়া মেচিন আনিলোঁ মেচিনে পেৰোঁ এতিয়া মেচিনে পেৰি আপোনাৰ 1-1.5 ঘণ্টা পেৰি হৈ যায় কুঁহিয়াৰ নমাবলৈ 3 ঘণ্টা লাগে জুই মাৰি আপোনাৰ 4 ঘণ্টাৰ ভিতৰত নামি যায় আৰু যিসকল উঠি অহা যুৱ প্ৰজন্ম তো তেওঁলোকক এই খেতি কৰিবলৈ আপুনি অনুৰোধ জনাব নেকি অনুৰোধ জনাইছোঁ সকলো তেনেকৈ নিজে স্বাৱলম্বী হওক মাটি পৰি এনেই পৰি থকাতকৈ কুঁহিয়াৰ খেতিটো কৰি বহুত স্বাৱলম্বী হওক আমিবোৰ হৈছোঁ আৰু বহুত হৈছেও আৰু উঠি অহা প্ৰজন্ম স্বাৱলম্বী হওক হয় আৰু এজন আছে পৰিয়ালৰ এজন সদস্য দাদা কি ক'ব আপুনিও কুঁহিয়াৰ খেতিৰ লগত গোটেইকেইজনৰ লগত একেলগে জড়িত হৈ আছে কেনেকুৱা লাগে যেতিয়া আপুনি গুড় প্ৰস্তুত কৰে গোটেই প্ৰস্তুতিৰ লগত আপুনি জড়িত হৈ থাকে কেনেকুৱা লাগে এইটো ভালেই বাৰু এইটো বেয়া নহয় এতিয়া ধৰক আমাৰ এনেকুৱা হয় এতিয়া এইকেইটা চিজনত যদি আমি কুঁহিয়াৰ অকণমান কৰি থওঁ সেইফালৰ পৰা 2 টকা ওলায় আৰু এই ভোগালী উৎসৱ মেইনটো উৎসৱটো ভোগালী এই ভোগালী উৎসৱত আমাৰ ধৰক এইফালৰ পৰাই 2 টকা আহে আৰু আমাৰো আছে বাৰু কুঁহিয়াৰ খেতি প্ৰায় 3-4 বিঘামান কুঁহিয়াৰ খেতি আছে এতিয়া আপোনালোকে দেখিছোঁ আমি শালত আপোনালোকে গুড় পেৰি আছে এতিয়া কিমান গুড় কৰিব মাঘৰ বিহুৰ কাৰণে বেছি নাই আপোনাৰ যিখিনি আছিলে দিলোঁ বাৰু এতিয়া এজাপ শেষেই আৰু এতিয়া ধৰক বিহু আহিলে চবেইটো গুড়টো লৈ ষ্ট'ৰ কৰি দিলে ইয়াৰ পৰা গুড় ক'লৈকে নিয়ে অসমৰ কোন জেগালৈকে যায় এইটো যায় অসমৰ ভালেমান জেগা যায় আমিতো ইমান নাজানিম আমাৰ ধৰক এই ওচৰৰ বেপাৰীখিনিয়ে নিয়ে আৰু সেহেঁতিটো যোৱাত গোলাঘাট প্ৰায়বিলাক জেগালৈকে যায় বহুতো যায় হয় আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে কি ক'ব আপুনি সৰুৰ পৰা জড়িত হৈ আছে কি ক'ব আমি এনেকৈ কুঁহিয়াৰ খেতি কৰি চলোঁ এনেকৈ চলাই আছোঁ শাল লৈ ল'ৰাকেইটাকো লগাই এনেকৈ সুবিধা পাইছেনে চৰকাৰীভাৱে নাই সুবিধা নাই নিজেই চলি আছোঁ আৰু আচলতে আমাৰ যিটো পৰম্পৰাগত নিয়ম সেইটোক চেৰাই গৈ আপোনালোকে যিটো আজিকালি ম'হৰ হাল পোৱা নাযায় মেচিনেদি কৰে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগ যথেষ্ট ব্যয়বহুল সহায় সহযোগ আশা কৰে নেকি আশা কৰোঁ কিন্তু চৰকাৰে আমাৰ ফালে দিয়া নাই তেনেকৈ সহায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমাৰ চেনেলৰ ফালৰ পৰা কিবা দি অনুৰোধ জনাব নেকি নাজানো তেখেতেও বৰ ডিমকৈ মাইকী মানুহৰ উন্নতিবোৰে মানে ফাঁকি মাৰি আছে একো পোৱা নাই দিয়া দিন বহুত সাৰি গৈছে আচলতে তেওঁলোকৰ মনত ক্ষোভ আছে এইসকল যিসকল চহা খেতিয়ক তেওঁলোকে গুড় প্ৰস্তুত কৰে তেওঁলোকে এতিয়ালৈকে একো পোৱা নাই আৰু কি জ্যেষ্ঠ আজি 30 বছৰ ইয়াত আছোঁ আমি একো চৰকাৰৰ ফালৰ পৰা একোৱেই পোৱা নাই ঘৰ দুৱাৰ নাই অন্য সাহাৰ্য নাই
আমি অকল পচা চাউলকেইটা বাহিৰে একোৱে পোৱা চৰকাৰে নাই। বিভিন্ন আঁচনিৰ কথা কয় বা লাখপতি বাইদেউৰ কথা কয়, বিভিন্ন আঁচনি আপুনি পাইছে নি? একো নাই, লাখপতি বাইদেউ আঁচনিও নাই আৰু অৰুণোদয়ো নাই, কিবাও নাই, চৰকাৰী ঘৰ বুলিবলৈও নাই। আজিলৈকে আপোনালোকে আমাক ঘৰখনো একো পোৱা নাই? ঘৰ নাই, লেট্ৰিন পোৱা নাই, একোৱেই পোৱা নাই আমি। খেতিৰ ক্ষেত্ৰতো একো সুবিধা পোৱা নাই নি? একো পোৱা নাই, খেতিৰ ক্ষেত্ৰতো পোৱা নাই। আমি নিজে যতদূৰ পাইছোঁ, নিজে কষ্ট কৰি কৰিছোঁ, নিজে কৰিছে। নিজে কৰিছোঁ। সেই তাতে আমি যেনে তেনে চলিছোঁ আৰু লোকৰ মাটি আধি মচুৱা কৰি হ'লেও বা যিখিনি কষ্ট কৰিছোঁ তেনেকৈ ঘৰখন সেইকাৰণে ঘৰখন চলিছোঁ, পৰিয়ালটো চলাই আছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই। কিবা বিচাৰিব নেকি সুবিধা? সুবিধা বিচাৰিলেও যেতিয়া নিদিয়ে, বিচাৰিবলৈও মন নাই, নিবিচাৰোঁ। আমি নিজে যতদূৰ পাৰোঁ কৰি খাম। চৰকাৰে যদি মনে জানি কিবা দিব পাৰে, খোজে দিব, নিদিলে নাই। আমি সেইটো আশাত বন্দী হৈ চৰকাৰৰ ওচৰত আৰু আমি ক্ষমা বিচাৰি নাথাকোঁ, হাত নাপাতোঁ। হয়, আচলতে তেওঁলোক স্বাভিমানী কৃষক, চৰকাৰৰ ওচৰত হাত নাপাতে যিহেতু তেওঁলোকে পাবলগীয়া কৃষক কিন্তু পোৱা নাই। আৰু এজন আছে জ্যেষ্ঠ, কি ক'ব আপোনালোকে খেতি খোলাৰ লগত জড়িত, যথেষ্ট কষ্ট হয়, গোটেই ঘৰখনে খেতিৰ লগত জড়িত নহয়? নমস্কাৰ আৰু দৰ্শক মণ্ডলী, আপোনালোকৰ ওচৰত কি ক'ম, আমি বহুত দিনৰ পৰাই কুঁহিয়াৰ খেতি কৰোঁ। ধৰক প্ৰথম যেতিয়া আমি আয়োজন কৰিছিলোঁ, আমি হাল মানে দীঘলকৈ কাটৰি লগাই মানুহেও পেৰিছিলোঁ। তেতিয়া দিন আৰু এতিয়া দিনৰ কি পাৰ্থক্য দেখে? আৰু তেতিয়া গুড়ৰ দাম আছিলে 2 টকা 2.5 টকা। এতিয়া আমি ম'হ পেৰোঁ, তাৰপৰা ম'হৰ পৰা গৈ এতিয়া মেচিন খালৰ পৰাও এতিয়া আমি আয়োজন কৰি আমিও বৃদ্ধই হ'লোঁ। এতিয়া আমাৰ বিশেষকৈ অন্যতকৈ আমাৰ এতিয়া কুঁহিয়াৰ ক্ষেত্ৰত আমাৰ উপাৰ্জন বেছি আৰু কষ্টও হয়। এতিয়া এজাপ কুঁহিয়াৰতে 2 দিন লাগিলেও পেৰি পেলাই যেতিয়া হয় গুড়কণ হয়, এই আমাৰ তেতিয়া মনটো ভাল লাগে। এজাপ কুঁহিয়াৰ পেৰিলে আমি 2500-2600 টকা পাওঁ। কষ্ট মষ্ট কৰি ধৰি লওক পৰিয়াল এনেকৈ চলাই আছোঁ আৰু। মাঘৰ বিহুৰ আগমুহূৰ্তত কিমান মানে গুড়? এতিয়া আমি মাঘৰ বিহুৰ আগমুহূৰ্তত বৰ বেছি এটা পেৰা নাই, আমাৰ জানো 8-9হাজাৰমান কুঁহিয়াৰ হ'ল বাৰু। হ'ল তেনেকৈ লোকেও নিছে আৰু নিজেও বিহু মিতিৰ কুটুমৰ ভিতৰতো এচকল দিলেহে ভাল হ'ব। গতিকে এনেকৈ দুখে কষ্টে কৰি আৰু তেনেকৈ চলি আছোঁ আমি আৰু। হয় হয়, আমাৰ সতীৰ্থ মানে আকৌ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। দেৰগাঁও সীমান্তৱৰ্তী নপুমাৰ এজন কৃষকৰ কিছু দৃশ্য, কেনেকৈ কুঁহিয়াৰ পেৰে, কুঁহিয়াৰ পৰা গুড় খোৱালৈকে গোটেই পৰ্যায়টো আমি পৰ্যায়ক্ৰমে দেখালোঁ। দেখাই পেলাই আজি প্ৰতিবেদনটো শেষ কৰিম। শেষ কৰাৰ আগতে আমাৰ সতীৰ্থই পুনৰ কিছু দৃশ্য দেখাব। আমি অনুৰোধ কৰিছোঁ যিসকল কৃষকে আমাৰ মাটিডৰা খেতিডৰা চহা জীৱনৰ লগত জড়িত হৈ আছে, সেই কৃষকসকলে আচলতে আঁচনি বিচাৰিব নালাগে, তেওঁলোকক নিজেই দিব লাগে। আৰু তেওঁলোকে স্বাৱলম্বী নিজে কৈছে যে আমাক আঁচনি বিচাৰি আমি এতিয়া হাই ৰেংক হৈ গ'লোঁ, আমাক আঁচনি নালাগে, আমি নিজে চলিব পাৰোঁ। আৰু সকলো অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী বিহুৰ ওলগ জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।